Welcome. আজি হ'ব HS First Year Annual Examination 2026 or Ruralgiri District Annual Promotional Annual or Final HS First Year Final Examination GEOCOP Subject of MIL Assamese say to silo question paper MIL Assamese 100 mark question তাৰপিছত 5 মার্ক হ'ব 33 মার্ক লাগিব টাইম 3 আওয়ার্স কোশ্চেন প্যাটার্ন এনেকে দিছে 1 মার্কৰ 5টা কোশ্চেন ফার্স্ট 2 মার্কৰ 2টা কোশ্চেন 3 মার্কৰ 4টা কোশ্চেন 4 মার্কৰ 3টা কোশ্চেন 5 মার্কৰ 2টা কোশ্চেন এই কোশ্চেন প্যাটার্নটো টোটাল 100 মার্কৰ আমি চাও কোশ্চেন পেপার আর তার কিছুমান সলিউশন আজি এখানে ভিডিও থাকিব সলিউশনও থাকিব কোশ্চেন নম্বৰ 1 তলৰ প্ৰশ্নসমূহ অতি সমূহ উত্তৰ দিয়া 1 into 5 ক সত্যনাৰায়ণ বৰা অসমীয়া সাহিত্যক কি হিচাপে পৰিচিত ফেকন নামে তাৰপিছত সেজন কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 3 এইটো আছিল কোশ্চেন নম্বৰ গ বিশ্ববিদ্যালয় কোনখন নদীৰ ওপৰত অৱস্থিত কেম নদীৰ ওপৰত এডওয়ার্ড তার অ্যান্সার হব রোমান তাৰপিছত আহে গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে কিতাবে তাৰমানে কোশ্চেন নম্বৰ 2 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 2 into 4 2 পূৰণ 4 8 মাৰ্ক সৌভাগ্যৰ পৰা গৌৰৱ কেনেকে উপজে ক খ নম্বৰ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষত পাঠ্যটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা মহাত্মা গান্ধী আৰু তৰুণৰাম ফুকন ইয়াৰ পিছত কোশ্চেন নম্বৰ ঘ কোশ্চেনৰ আনসাৰ তৰুণ শইকীয়া মণিৰাম ডেকা কোশ্চেন নম্বৰ 3 আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি আছিল এই খেল সম্পৰ্কে চমুকৈ লিখা 4 নম্বৰ মানুহে ঋণৰ পাপৰ লগত কি তুলনা কৰে নাইবা আচৰিত ৰায় সাহাত এইটো কোশ্চেন গৌৰৱ প্ৰবন্ধটো প্ৰকৃতিক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঋণ সুখ ভোগ উপায় নহয় স্বয়ং ধনেই সুখ 7 নম্বৰ কোশ্চেন সমুটোকা লিখা যিকোনো দুটাৰ 8 নম্বৰ কোশ্চেন শব্দৰ অৰ্থ লিখা যিকোনো তিনিটা তাৰপিছত কোশ্চেন নম্বৰ 9 কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালে বুলি ওলাই বিয়ালে নহল তাৰপিছত 10 নম্বৰ আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহব আমাৰ দুজন বুলি ইয়াক কাৰ কথা কোৱা হৈছে তাৰপিছত কোশ্চেন নম্বৰ 11 তলৰ প্ৰশ্নসমূহৰ উত্তৰ চমুকৈ দিয়া ক অপ্ৰমাদী শব্দৰ অৰ্থ ভ্ৰান্তিহীন ক শংকৰদেৱৰ জয় জয় যাদৱ জলনিধি বৰগীতটো কি ৰাগত বন্ধা আপু আছে আপু অশোকবাৰী গ ধনৰ আৰু ৰতনীৰ কোন শ্ৰেণীৰ কবিতা মালিতা দেওকান্ত বৰুৱাৰ একমাত্ৰ কাব্য পুথিৰ নাম হ'ল সাগৰ দেখিছা তাৰপিছত কোশ্চেন নম্বৰ 11 চমুক উত্তৰ দিয়া এইটো হ'ব 2 into 6 তাৰপিছত ভৱানন্দ দত্ত ৰাজপথ ইয়াৰ পিছত গ ইয়াৰ পিছত 13 বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি উপদেশ দিছিল নাইবা ধনবৰ আৰু ৰতনী কবিতাটিৰ কাহিনী ভাগ সংক্ষেপ্ত ব্যাখ্যা কৰা লাচিত ফুকনৰ কবিতাটোৰ মাজেৰে কবিতা স্বদেশৰ প্ৰেম কিদৰে প্ৰবিষ্টি কৰিছে এখন চিঠি কবিতাৰ পত্নীৰ প্ৰতি সৈনিক জনৰ কেনে মনোভাৱ প্ৰকাশ পাইছে ইয়াৰ পিছত 15 নম্বৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো হ'ল কোশ্চেনটো ইয়াৰ পিছত কোশ্চেন নম্বৰ 16 কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক ঐতিহাসিক কুশল কোঁৱৰ নাটক গাঁওবুঢ়াৰ নাম কি আছিল কুশল কোঁৱৰ কেতিয়া ফাঁচি দিয়া হৈছিল
1443 চনত কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল? সোণাৰাম কোঁৱৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 17 17 নম্বৰ কুশল কোঁৱৰ কোন আছিল? নাটকখনৰ মাজিষ্ট্ৰেট এইটো আছিল কুৱেশ্যন। কুৱেশ্যন নম্বৰ 18 কুশল কোঁৱৰ নাটকৰ প্ৰভাৱিতীৰ চৰিত্ৰটো বিশ্লেষণ কৰা 5 মাৰ্কৰ এইটো। তাৰপিছত এইটো কুৱেশ্যন চমুকৈ লিখা গোমধৰ কোঁৱৰৰ কোন আছিল? বৈকুণ্ঠ বিহাৰী সিং কোন আছিল? ভাৱ সম্প্ৰদায় ব্যাখ্যা কৰা 20 নম্বৰ। তাৰপিছত হৈ গ'ল 21 নম্বৰ 22 নম্বৰ 23 নম্বৰ তলত দিয়া শব্দ দুটাৰ একে উচ্চাৰণৰ বিভিন্ন অৰ্থ লিখা। এইটো অৰ্থ লিখা আছে, ভালকৈ চাই ল'লে হ'ল। আজি ভিডিঅ'ত এইখিনিত অসমীয়া MIL HS ফাৰ্ষ্ট ইয়েৰৰ কুৱেশ্যন পেপাৰ কিছুমান কুৱেশ্যন এনচাৰ আছে, কিছুমান কুৱেশ্যন এনচাৰ নাই। থেংক ইউ এইখিনি ভিডিঅ'ত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব চেনেল কৰিলে ভিডিঅ' আৰু নতুন তেনেকৈ পাই থাকিব। গোটেই কুৱেশ্যনটো আৰু থাকিব অল ছাবজেক্টৰ। ধন্যবাদেৰে JB একাউণ্ট আড্ডা। থেংক ইউ।